কষ্ট কৰি ধুনীয়া ৰেচিপি এটা দিম ভাবিলোঁ কি হ'ল জানেনে আজি গোটেই মছলাৰ টেমাৰ পৰা গোটেই মছলাখিনি লুটি খাই পৰিলে এনেই টকা পইচা নাই 12 বাজি আছে একদম মানে মাথাটো গৰমে উঠি গ'ল জানেনে মানে কি কম আৰু তথাপিও যেনে তেনে বনালো ময়ো কম নহয় আকৌ গতিকে বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ মানে খঙে উঠি গৈছে মাছ দুজনীমান লৈ আহিছিলোঁ দেই ভাবিলোঁ ধুনীয়াকৈ বাছি মেলি আপোনালোকক ধুনীয়া ৰেচিপি এটা দিম আৰু মাছটোৰ নামটো কি আপোনালোকে কমেণ্টত জনাব এতিয়ালৈকে মই মাছটোৰ নাম নাজানো দেখিলোঁ আৰু লৈহে আহিলোঁ এই সৰু সৰু কণবিলাহী কেইটামান আছিলে আৰু লগতে আদা নহৰু পিঁয়াজ ধনিয়া এনেকৈ ধুই পখালি থৈ দিছোঁ আৰু এয়া মাছটো ধুনীয়াকৈ বাছিছোঁ ভাবিলোঁ আজি ধুনীয়াকৈ মাছৰ ৰেচিপি এটা দিম আপোনালোকে এনেও খোৱা বোৱা ভিডিঅ'বিলাক চাই মোৰ ভাল পায় ন গতিকে পাওঁ কমেণ্টবিলাকত ধুনীয়া ধুনীয়া ৰেচিপি দিবা বুলি সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ আৰু মাছটো বাছি মেলি আপোনালোকক ৰেচিপিটো দিম কিন্তু মোৰ দিন বেয়া যে আজি মানে কি ক'ম আৰু ক'বলৈ শব্দ নাই ইমানেই খং উঠিছেনে কেতিয়াবা মানে মোৰ বৰ বেলেগ খং উঠি যায় জানেনে তথাপিও কি কৰিম উপায় নাই যি হ'ল আৰু বুলি এৰি দিওঁ গতিকে মাছটো ধুনীয়াকৈ মই বাছি ল'লোঁ বাছি মেলি সৰু সৰুকৈ পিচ কৰি মেলি কাটিম আৰু মাছজনী দেখি মোৰ ইমান ভাল লাগিলে সেইকাৰণে বজাৰৰ পৰা আহোঁতে লৈয়ে আহিলোঁ তাৰপিছতে সেয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি মেলি ৰেডি কৰিলোঁ এতিয়া কি কৰিম জানেনে মাছখিনি ফ্ৰাই কৰিম আৰু ইয়াতে মিঠাতেল দি দিছোঁ কেৰাহীখন লাগিছেনে বগা বগা এনেকৈ 2-3 দিনৰ মূৰে মূৰে চাফা কৰি থাকোঁ অকণমান বেকিং ছ'ডা দি চিজ পেপাৰ মাৰি খুব ঘঁহোঁ আৰু গতিকে এয়া দেখিছেনে পেষ্ট ধনিয়া জলকীয়া এইফালে বিলাহী পেষ্ট এনেকৈ ধুনীয়াকৈ পেষ্টখিনি বনাই লৈছোঁ আগতে আৰু তাৰপাছতে নিমখ আৰু হালধি দি মাছখিনি ধুনীয়াকৈ মিক্স কৰি পেলাম আৰু এনেকুৱা লোকেল মাছ খাই ভাল লাগে ন মাছটোৰ নাম কিন্তু প্লিজ ক'ব আপোনালোকে মই পাহৰি থাকিলোঁ আৰু এইফালে গৰম পানী পাতি থৈছোঁ আৰু তেলখিনি যিহেতু গৰম হৈছে তেলখিনি জ্বলিব দিয়া নাই বাছ গৰমহে হ'ব দিছোঁ ইয়াতে এপিচকৈ গোটেই মাছখিনি 2 পিচমান এনেকৈ দি ফ্ৰাই কৰি ল'ম অলপকৈ আৰু তাৰপিছত ধুনীয়া মাছৰ জোল এখন আপোনালোকৰ কাৰণে বনাম আজি বুলি ভাবিছোঁ মানে বনিব বাৰু শেষলৈকে মই কম নহয় মানে যিমান বিপদ আহিলেও কামটো আকৌ কৰিহে এৰো শেষলৈকে আৰু মোৰ আকৌ কিবা এটা কাম এটা হোৱাৰ আগত কেতিয়াবা এনেকুৱা হৈয়ে যায় মানে বিপদ এটা আহিবই আজি আকৌ গাটো ইমান ঠাণ্ডা লাগিছে জানেনে গাটো মোৰ বৰ ভালো নহয় গতিকে মই ভাবিলোঁ চলখনে গাতে লৈ লওঁ আৰু এইফালে ল'ৰাকো চাই থাকিবলগীয়া হৈছে নহয় পঢ়া শুনাই গোটেইখনে তাৰপিছতে সেয়া দৌৰি গ'লোঁ গৈ মেলি মই ভাবিলোঁ অকণমান মাছখিনি কিনো হৈছে খবৰ এটা লৈ আহোঁ যিহেতু ফ্ৰাই কৰিবলৈ এৰি দিছোঁ আৰু গেছটো অকণমান বেছিকৈ দিলোঁ কাৰণে অলপ ভালকৈ ফ্ৰাই হ'ল মানে অকণমান বেছি জ্বলা নাই অকণমান ভাঙা নিচিনা হৈ আছে বাৰু একো নহয় মাছৰ জোলখিনিত ভালেই লাগিব আৰু এইফালে আকৌ ভাৰ্ণেয়ৰ আকৌ কি কৰোঁ জানেনে অকণমান প্ৰশ্ন লিখা নিচিনাকৈ লিখি দিওঁ তেতিয়া সি লিখি থাকে মানে বস্তুটো তেনেকৈ মানে লিখিলে সি ভাবে যে লিখিব লাগে বুলি পৰীক্ষাত আকৌ সেইভাগে আহে যে নহ'লে প্ৰথমবাৰ পৰীক্ষা বিৰাট বেয়া কৰিলে ক্লাছ 1ৰ মানে প্ৰথম ইউনিট টেষ্টটো সি নাজানিলেই লিখিব কেনেকৈ লাগে আৰু তাৰ আখৰ বিৰাট ভাল নহয় মই কৈছোঁৱেই ন আপোনালোকক হেণ্ড ৰাইটিং লাহে ট্ৰাই কৰিছোঁ অকণমান লিখাবলৈ মেমসকলে বিৰাট কষ্ট কৰিছে কিন্তু তাৰ লগত আমিও একদম চুট্টলিপি লিখা দি মই খুব চুট্টলিপি লিখাইছোঁ তাক জানেনে আগতে আমিও যে লিখোঁ যে চিলেটখনত বা বহীখনত খুব চুট্টলিপি লিখোঁ মানে লেচন এটা পেজ লিখোঁ ন সেনেকৈ তাকো লিখাই দিছোঁ আৰু তাৰপাছতে সেয়া মছলাখিনি গোটেইখিনি দিলোঁ দেখিলোঁ গোটেই মছলাখিনি পৰিলে মানে কি ক'ম আপোনালোকক ইমান খং উঠিছে টকা পইচা নাই এনেই অকণমান 12 বাজি আছে আৰু জীৱনটোত আকৌ সেয়া পৰিলে ধনিয়া জিৰা জালুক খুন্দি থৈছিলোঁ তাৰপাছতে সেই মিট মছলা যিমান যি মছলা আছে মানে সেইটোত প্লাষ্টিকৰ ডাব্বাটোত থৈ দিছিলোঁ গোটেই লষ্ট হ'লনে বাৰু কওকচোন ইমান খং উঠিছিলে কিন্তু মানে উপায় নাই আৰু এৰি দিয়া নাই মই বোলো নাই মাছৰ জোলকণ ধুনীয়াকৈ বনাই এৰিম তাৰপিছতে মই কি ভাবিলোঁ জানেনে কি জানিবা ইয়াতকৈ মোৰ বেছি লষ্ট হ'বলগীয়া আছিলে এয়া কমতে ভগৱানে কাটি দিলে আচলতে কিবা কিবি লিখন থাকেই নহয় যিহেতু হ'বলগীয়া থাকে যে এয়া নহয় যে মই বহুত ভাল যিহেতু হৈ গ'ল মই কিবা এটা কাম কৰিছিলোঁ চাগে বেয়া কাম যাৰ কাৰণে এয়া ভুগিছোঁ এনেকৈয়ে ভাবোঁ মই তেতিয়া লাইফটো ধুনীয়াকৈ চলি যায় মানে যোৱাটো জনমত গতিকে মছলাখিনি পৰি গ'ল একো নাই আচলতে তাতকৈ বেছি খৰচা হ'বলগীয়া আছিলে চাগে ভগৱানে এইবাৰ যে ভাল কৰ্মখিনি কৰিলোঁ অকণমান তাৰ সেইকাৰণে ভাল কৰ্মখিনিয়ে বেয়াখিনি অকণমান কাটি দিলে কাটি মেলি অকণমানতে খৰচাটো বাচি গ'ল আৰু বাৰু যি কি নহওক মছলাখিনি দি দিলোঁ দি ধুনীয়াকৈ অকণমান জোলকণ বনাই দিলোঁ আচলতে ইয়াতে মই কি দিলোঁ আকৌ কৈ দিছোঁ আদা নহৰু কেঁচা আদা নহৰু আৰু আপোনাৰ ধনিয়া আৰু জলকীয়া পেষ্টখিনি ইয়াতে দি দিলোঁ লগতে বিলাহী পেষ্ট আৰু এয়া মাছখিনি ইয়াতে ঢালি দিলোঁ ধুনীয়াকৈ মাছৰ জোলকণ হৈ গ'ল বৰ বেছি ঝামেলা কৰা নাই তাতে মছলা পৰি মেলি এনেই মাথাটো গৰম উঠি আছে মোৰ এয়া আৰু মছলা গ'ল আৰু ন ভাবি লাভ নাই গতিকে এইখন থালি আৰু আপোনালোকে ইটিং শ্ব' চাব পাৰে টেষ্টি ফুড উইথ চাৰা মোৰ চেনেলটোৰ নাম ফেচবুক ইউটিউব দুইটাতে আছে